গুড মৰ্নিং ভাস্কৰ দা। মৰ্নিং মৰ্নিং। মই মূলা খাই খাই ভালে আছে আৰু? আছোঁ আমি আজি মানে চাপৰৰ পৰা যামতো বাৰাপেটা। হয়, খাই আছেনে ৰাজমুকুত চবে? খাব দেই ৰাজমুকুত। কেনেকুৱা লাগিছে বাৰু? সকলোৱে জনাব কেনেকুৱা লাগিছে। আমাৰ দীপৰ এই যে ব্লগটো যিটো বনাই আছে তাৰমানে এওঁ মানে কাৰেণ্ট কিছুমান কাম কৰে, এই কামখিনি আপোনালোকে চাব কি কাম কৰে। আমাৰ যিটো একদম নেচাৰেল কাম কৰে তাৰমানে, ইয়াত কোনো আৰ্টিফিচিয়েল নাই। হয় হয়, ঠিক আছে। সকলোকে গুড মৰ্ণিং জনাইছোঁ। নমস্কাৰ, মই দীপ্তিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি আছিলোঁ এইখন ঘৰতে, দেখাই দিছোঁ এইখন ঘৰতে আছিলোঁ। ইয়াতে থাকিলোঁ 3 দিনকৈ, 2 দিনকৈ থাকিলোঁ ইয়াতে। হৈছে আহিলেচোন পাঞ্জলা গা ধুই। এইখন ঘৰতে থাকিলোঁ আৰু অ' ককা এতিয়া যাওঁ আৰু দেই, থাকক দেই। ভালেই লাগিলে দিয়ক থাকি। নেপাওঁ ভাল লাগিলে পৰিৱেশটোত থাকি। যাওঁ হা, এতিয়া আহিছোঁ। কাৰ এয়াই আছিল চাপৰৰ পৰিৱেশ। অলৰেডি আমাৰ সকলোখিনি বস্তু লোড কৰা হৈছে। চাপৰত আমি 2 দিনকৈ শ্ব' কৰিলোঁ। সঁচাকৈ দৰ্শকৰ ইমান মৰম আৰু আশীৰ্বাদ পালোঁ, বহুত ভাল লাগিছে। আৰু আজি আমি যাব ওলাইছোঁ বাৰাপেটালৈ। বাৰাপেটা আমি বৰপেটা ৰোডৰ পৰা সোমাব লাগিব চাগে। আজিলৈকে তাত থিয়েটাৰ কৰি পৰা নাই, হয়তো আৰু এইবাৰ প্ৰথম যাম থিয়েটাৰ কৰিবলৈ তাতে। আৰু আমাৰ অলৰেডি বাছ লোড কৰা হ'ল, এইফালে ডিআইও লোড কৰা হৈ গ'ল। আৰু কালি আমি যিখন ঘৰত আছিলোঁ সেই ঘৰৰে মানুহ ঢুকালে, কিন্তু উপায় নাই আৰু গুচি নাহিলোঁ আৰু ৰাতিটো তেনেকৈ থাকিলোঁ। এতিয়া আৰু গৈ ধুনীয়াকৈ গা পা ধুই দিম আৰু কাপোৰ চাপোৰ তিয়াই দিম আৰু বহুত দিনৰ মূৰত ইফালে দেখিলোঁ ধীৰাজক। কি খবৰ? একদম পানী লগা জ্বৰ। কিয়? কুঁৱলী হয় নেকি? আৰু যিকেইটাক আৰু সকলোখিনি বস্তু ভৰোৱা হ'লে আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম বাৰাপেটালৈ। আৰু বাৰাপেটা গৈ নোপোৱালৈকে ভিডিঅ'টো মই এনেদৰে দেখাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই দিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওঁ কি পিন্ধিছা? চাওঁ বেয়া লগা নাই বাৰু, মিলিছে তথাপিতো। এইটো মোবাইলটো ইমান শকত লাগিছে। চাওঁ শকত হৈছাই নেকি? ইমান শকত লাগিছে। নেলাগে কাৰ নাই? আৰু আমাৰ সকলো ৰেডি হৈ গ'ল, এতিয়া আমি পুনৰ যাত্ৰা আৰম্ভ। বাই বাই। আৰু এইখন হোটেলতে আহিছোঁ চাহ খাবলৈ বুলি। ধুনীয়া মিঠাই দেখিছোঁ, তাকেহে। ৰাতিপুৱাই পুৰি চব্জি খাই লৈছোঁ আৰু গেষ্টিকৰ জম। আৰু এয়া চাপৰবাসীক এতিয়া বিদায় দি আমাৰ পুনৰ যাত্ৰা আৰম্ভ। আৰু আমি আছিলোঁ এইফালে। লাইটৰ তাঁতডাল খুলি দিয়া নাই। আৰু আমি পালোহি বৈতামাৰী। এইটো তেল ডিপু, বৈতামাৰী হয়। বৈতামাৰীত আমি তেল ডিপুত সোমাইছোঁ তেল ভৰাবৰ কাৰণে। আৰু তেলখিনি ভৰোৱা হ'লে আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিম। চাই থাকিব বাৰাপেটালৈ।
ফাইনেলি আমাৰ তেল ভৰোৱা হ'ল এতিয়া আমাৰ আকৌ পুনৰ যাত্ৰা আৰম্ভ একদম দুইফালে পাহাৰ তাৰ মাজেদি আমি গৈ আছো উসমান ভাল লাগিছে চাওকচোন পৰিৱেশবিলাক ইয়াৰে আমি ধুবুৰী জিলা পাৰ হ'লো পাৰ হৈ এতিয়া সোমালো আমি বঙাইগাঁও জিলাত আৰু বা কেইখন জিলা এৰিব লাগে নাজানো আৰু চাই থাকক দেখাই থাকিম তথাপিতো আৰু এয়া হ'ল বঙাইগাঁৱৰ পৰিৱেশ বঙাইগাঁৱৰ এয়া হ'ল তুলুঙীয়া দূৰৰ পাহাৰ দেখিবলৈ কিমান ধুনীয়া দেখিছেনে এয়া হ'ল দূৰৰ পাহাৰ এয়া হ'ল ৰখালডুবি ইয়াৰ পৰা লেফ্ট ছাইড গ'লে বঙাইগাঁও কোকৰাঝাৰ শ্ৰীৰামপুৰ এই ছাইড যায় বঙাইগাঁও টাউন আৰু আমি এতিয়া টাৰ্ণিঙেদি আহি আছোঁ এয়া হ'ল ৰখালডুবি তালবিদাৰ পাই গ'লোহি টোল গেট খোল যা চিম চিম 1 2 3 গো বঢ়িয়া আৰু আহি পালোঁ এয়া সৰভোগ আৰু আমি আছোঁ বৰ্তমান বৰপেটা জিলাত এয়া হ'ল বৰপেটা জিলাৰ পৰিৱেশ আৰু ধুবুৰী পাৰ হ'লোঁ বঙাইগাঁও পাৰ হ'লোঁ আৰু এতিয়া পালোঁ আমি বৰপেটা জিলা এয়া হ'ল বৰপেটাৰ পৰিৱেশ এয়া হ'ল চিমলাগুৰি এয়া হ'ল বৰপেটা ৰোডৰ পৰিৱেশ এয়া আছিল বৰপেটা ৰোডৰ পৰিৱেশ তাৰ অৱস্থা দেখিছেনে কঁকাল বিষাই গৈছে ইমান বেয়া ৰাস্তা নহয় ইমান ভাল ভাল জেগাবিলাকত থাকি আহি আকৌ এনেকুৱা জেগা পাই গ'লৈ দেখিছেনে বঢ়িয়া লাগিছে দেই কিবা নদী এখন নাজানো আৰু বেকি ঐ এখন বেকি নদী আমি ইয়াত লগ হৈছে পাইছোঁ আমি এয়া নদীৰ পাৰে পাৰে আহি আছোঁ আৰু থিয়েটাৰ কৰিবলৈ এয়াই হ'ল বাৰাপেটাৰ পৰিৱেশ এইটো খাই এতিয়া ভাত নাখালেও হ'ব আৰু ঘৰত থকা মানুহ আহি গ'ল ধৰণীদা ধৰণীদা ইয়াৰ প্লেনত আহিলে এয়া হ'ল আমাৰ পেণ্ডেলৰ পৰিৱেশ
দেখাই দিছোঁ এবাৰ ধুনীয়াকৈ পেণ্ডেলৰ কাম অলৰেডি সম্পূৰ্ণ হ'ল ফেমিলি কি খবৰ তোৰ হয় নেকি চেলেৰি পালি শনিবাৰে আজি কি মাছ হেৰি দিছে নেকি মৰম ফুটি মহল্লাৰ বঢ়িয়া কি হ'ল মালিকে বোলো ফাইনেলি আহি আমি পালোঁ পেণ্ডেল পেণ্ডেল মানে এইখিনি জেগা হ'ল বাৰাপেটা আমগুৰি বুলি কয় আমগুৰিৰ পৰিৱেশ আৰু ইয়াতে আমি দুদিনৰ কাৰণে আহিছোঁ আজি আৰু কালি নেক্সট পেণ্ডেল গৈ আছোঁ আমি ৰামপুৰলৈ গুৱাহাটী হয় এইটো আপোনাৰ বিজয়নগৰ পাৰ হয় তাতো আমি দুদিনৰ কাৰণে যাম আৰু যি কি নহওক আহি পালোঁ যেতিয়া ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে যেন ধন্যবাদ জয় অসম জয় জুবিন দা অঁ হয় দীপজ্যোতি ব্লগ বুলি আছে কি নাম তোমাৰ আৰু তোমাৰ অঁ ঠিক আছে দিয়া আহিবা নাটক চাব